Hello guys, welcome to my another mini vlog after a long time, after 1-2 month के बाद कारण মই कंटिन्यू আৰু এইফালে মই অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আৰু কি হয় নাজানো মানে কেমেৰাটো খোলোহে মোৰ মুখৰ পৰা পাট 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 মানে শব্দ ওলাই থাকে। ইফালে মই কৰিব গৈ আছোঁ মোৰ স্কিন কেয়াৰ উইথ মাই পিংকি ডট এণ্ড কি প্ৰডাক্টছ। যেহেতু মোৰ লিপছ নেচাৰেল পিংক নহয় চ' সেইকাৰণে পিংক মেজিকে মোক সহায় কৰিব আৰু মোক সহায় কৰিবলগীয়া কোনো নাই কাৰণ তেও পিংক নহ'ল গাইজ, কি দুখ। আৰু মই এতিয়া মোৰ ৰঙা বাচন্তিখন লৈ পিনে যাম এনাইহঁতৰ ঘৰলৈ, এনাইহঁতৰ ঘৰৰ পৰা আনিব যাম পাৰ পোৱালি। আৰু এইফালে মায়ে আনিছে কিবা নেমু টেঙা এনাইৰ কাৰণে, আৰু আমাৰ ঘৰৰ গোটেইখিনি বস্তুৱে ৰঙা মানে যান বাহন কেইখন। আৰু ওলাই আহি মই দেখিছোঁ এয়া ৰাস্তাটো ব্লক হৈ আছে। অৱশেষত সেই ৰাস্তা পাৰ ভাঙি মই আহি পাই গ'লোঁ হাইৱে, আৰু আহি পাই মোৰ কপালখন ইমান ভাল গাইজ লেটা কাটিছে। এইফালে মই এনাইহঁতৰ ঘৰৰ পৰা আহি বাব লৈছোঁ আমাৰ নিজৰ ঘৰৰ পুখুৰীত বৰশী, কিন্তু দুৰ্ভাগ্যবশতঃ মই এটাও মাছ নাপাওঁ কাৰণ ইয়াত পানীটো বাঢ়ি গ'ল, আৰু পানী বাঢ়ি যোৱাৰ পিছত মাছ পোৱাটো অসম্ভৱ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই মাই কিউটিজ।